প্ৰতি বছৰৰ দৰে আমাৰ শ্ৰী শ্ৰী উত্তৰ বেটনা শংকৰদেৱ সত্ৰৰ টেঙাজাৰ গুৰু আসন প্ৰতিষ্ঠা দিৱস উপলক্ষে পালনাম ভাগি আয়োজন কৰা হৈছিল দিনজোৰা কাৰ্যসূচীৰে। এই দিনজোৰা কাৰ্যসূচীত ৰাতিপুৱা প্ৰাতঃপ্ৰসংগ, তাৰপিছত আমাৰ পালনাম আৰম্ভ হৈছিল 8 বজাত। পালনাম ভাগি পৰিচালনা কৰিছিল বৰপেটা ৰবীন দাস বাপে। আৰু এই পালনামত বিশেষভাৱে অংশগ্ৰহণ কৰিছিল আমাৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ, তিনি ৰাজ্যৰ বন্দনীয় থান বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বাপ ঈশ্বৰ আৰু বৰঙাজুলি সত্ৰৰ শ্ৰীযুত নিৰঞ্জন বড়ো বাপজনাই। আৰু সন্ধিয়া আমাৰ সত্ৰীয় সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা হৈছে, বৰ্তমান চলি আছে। এই সমূহ ৰাইজে যি সঁহাৰি জনালে তাৰ বাবে আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ, সেৱা জনাইছোঁ। পৰৱৰ্তী পৰ্যায়তো আমি যাতে ৰাইজৰ সহায় সহযোগিতা পাওঁ তাৰ বাবে কামনা কৰিছোঁ। কৃষ্ণ। আমাৰ বৰপেটা, গুৱাহাটী, ওদালগুৰি, বাক্সা, তামোলপুৰ এইখিনি ভকত প্ৰায় কিছু সংখ্যক আহিছে। মোৰ স্থানীয় ভকতবৃন্দ আছে। আমাৰ এই অনুষ্ঠানত বিশেষভাৱে সঁহাৰি জনাইছে বৰপেটা সত্ৰ আৰু বৰঙাজুলি সত্ৰ। তেখেতলোকক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।